নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ বিজ্ঞান বিষয়ৰ যেটো 13 নম্বৰ চেপ্টাৰ আছে ফান উইথ মেগনেটছ চুম্বকৰ লগত ধেমালি এই চেপ্টাৰটোৰ যিবোৰ এক্সাৰসাইজত দিয়া যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰৰ উত্তৰসমূহ আমি আলোচনা কৰিম ইয়াতে এক্সাৰসাইজৰ প্ৰথম প্ৰশ্নটো এনেকুৱা দিয়া আছে fill in the blanks in the following এক নম্বৰ দিয়া আছে Artificial magnets are made in different shapes such as dash dash and dash. এনেকুৱা যিবোৰ ইয়াত প্ৰশ্ন আছে ইয়াত টোটাল 10টা প্ৰশ্ন দিয়া আছে এই 10টা প্ৰশ্নৰ উত্তৰসমূহ আমি এই ভিডিঅ'টোত আলোচনা কৰিম Chapter 13 Fun with Magnets চুম্বকৰ লগত ধেমালি এই চেপ্টাৰৰ এক্সাৰসাইজত দিয়া প্ৰথম প্ৰশ্নটো হৈছে Fill in the blanks in the following খালি ঠাই পূৰণ কৰিব দিছে ইয়াৰে এক নম্বৰ প্ৰশ্নটো কৈছে Artificial magnets are made in different shapes such as dash dash and dash কি তিনিটা শেপত আৰ্টিফিশিয়াল ম্যাগনেটবোৰ বনোৱা হয় ইয়াৰ উত্তৰ হ'ব বাৰ হৰ্স শো আৰু সিলিন্ড্ৰিকেল এই তিনিটা শেপত আৰ্টিফিশিয়াল ম্যাগনেটবোৰ বনোৱা হয় নেক্সট দুই নম্বৰ প্ৰশ্নটো কৈছে The materials which are attracted towards a magnet are called dash মানে যিবোৰ মেটেৰিয়েল যিবোৰ বস্তু চুম্বকৰ দ্বাৰা আকৰ্ষিত হয় সেইবোৰ বস্তু কি বুলি কোৱা হয় আমি সেইবোৰ বস্তুক ম্যাগনেটিক মেটেৰিয়েল বুলি কওঁ তো ইয়াৰ উত্তৰ হ'ব ম্যাগনেটিক তাৰ পিছত 3 নম্বৰটো কৈছে পেপাৰ ইজ নট এ ড্যাশ মেটেৰিয়েল পেপাৰ কি মেটেৰিয়েল নহয় পেপাৰ ইজ নট এ ম্যাগনেটিক মেটেৰিয়েল এর উত্তৰ হ'ব ম্যাগনেটিক পেপাৰ চুম্বকৰ দ্বাৰা আকৰ্ষিত নহয় সেই কাৰণে এটো কি ম্যাগনেটিক মেটেৰিয়েল নহয় নেক্সট 4 নম্বৰ প্ৰশ্নটো কৈছে ইন olden days sailors used to find direction by suspending a piece of dash মানে পুৰণি দিনত সেইলৰবোৰে যিবোৰ মানুহে নাও চলাইছিল বা জাহাজ চলাইছিল সেইবোৰে কি ডাইৰেকশনটো কেনেকৈ ইহঁতে গম পাইছিল ইহঁতে কি কৰিছিল সাসপেন্ডিং এ পিস অফ ম্যাগনেট এটা ম্যাগনেটৰ টুকুৰা কি ওপৰত সাসপেন্ড কৰি ৰাখিছিল আৰু তাৰ দ্বাৰা কি ডাইৰেকশন বা দিশৰ বিষয়ে তেওঁলোকে গম পাইছিল তাৰ পিছত 5 নম্বৰটো কৈছে এ ম্যাগনেট অলৱেজ হ্যাজ ড্যাশ পোলস ম্যাগনেটৰ কেইটা পোল থাকে কেইটা মেৰু থাকে তো ইয়াত হ'ব 2 পোলস এ ম্যাগনেট অলৱেজ হ্যাজ 2 পোলস তাৰ পিছত এইটা 1 নম্বৰ প্ৰশ্নৰ গল তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো কৈছে state whether the following statements are true or false আমাৰ এটো সঁচা নে মিছা এই স্টেটমেন্টবোৰ এটো ক'ব দিছে ইয়াৰে 2 নম্বৰ 1 নম্বৰটো কৈছে a cylindrical magnet has only one pole এটা cylindrical magnetor মাত্ৰ এটা মেৰুহে থাকে তো এটো হ'ব কি false তাৰ পিছত 2 নম্বৰটো কৈছে artificial magnets were discovered in Greece artificial magnet বৰ বা কৃত্ৰিম magnet বৰ ক'ত গ্ৰীচত আৱিষ্কাৰ কৰা হৈছিল বুলি কৈছে এটো হ'ব কি false তাৰ পিছত 3 নম্বৰটো কৈছে similar poles of a magnet repel each other magnetor similar pole মানে একে মেৰুৱে কি কৰে এটা আনটোক ৰিপেল কৰে ঠিক আছে মানে বিকৰ্ষণ কৰে এটো ট্ৰু হয় কাৰণ ম্যাগনেটৰ ডিসিমিলাৰ পোলে কি কৰে সদায় আকৰ্ষণ কৰে এটা আনটোক কিন্তু সিমিলাৰ পোলে কি কৰে এটা আনটোক ৰিপেল কৰে বা ৰিপেল কৰে তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো কৈছে ম্যাক্সিমাম আইৰন ফিলিংস stick in the middle of a bar magnet when it is brought near them এটো কি হ'ব false হ'ব তাৰ পিছত 5 নম্বৰটো কৈছে bar magnets always point towards north south direction bar magnet বোৰ দণ্ড চুম্বক এডাল কি always north আৰু south directionত পইণ্ট কৰি থাকে তো এটো ট্ৰু হ'ব
তাৰপিছত 6 নম্বৰটো কৈছে এ কম্পাছ can be used to find east west direction at any place এটা ট্ৰু হ'ব আমি কম্পাছৰ সহায়ত কি ডাইৰেকশ্যন আমি গম পাব পাৰোঁ তাৰপিছত 7 নম্বৰটো কৈছে ৰাবাৰ ইজ এ মেগনেটিক মেটেৰিয়েল ৰাবাৰ মেগনেটিক মেটেৰিয়েল হ'ব নেকি নহয় এইটো ফলছ হ'ব কাৰণ ৰাবাৰ কেতিয়াও মেগনেটৰ দ্বাৰা আকৰ্ষিত নহয় তাৰপিছত এইকেইটা গ'ল 2 নম্বৰ প্ৰশ্নৰ তাৰপিছত কোৱেশ্চন নম্বৰ 3 আহি গ'ল ই কৈছে ইট ৱাজ অবজাৰ্ভড দ্যাট এ পেন্সিল sharpener gets attracted by both the poles of a magnet although its body is made of plastic. Name a material that might have been used to make some part of it. আমাক কি কৈছে পেন্সিল শাৰ্পনাৰ কি হয় দেখা গৈছে যদিও ই প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী তথাপিও কি হয় ই মেগনেটৰ দ্বাৰা আকৰ্ষিত হয় তেন্তে ইয়াতে কি এনেকুৱা মেটেৰিয়েল আছে যিয়ে ইয়াক যাৰ ফলত মেগনেটে ইয়াক আকৰ্ষণ কৰি আছে উত্তৰ হ'ব আইৰন might have been used to make some part of the sharpener এই শাৰ্পনাৰটো বনোৱাত অলপ হ'লেও আইৰন ব্যৱহাৰ কৰা হৈছে যিটোৰ দ্বাৰা পেন্সিলটো শাৰ্প কৰা হয় সেইখিনিতো আইৰণৰ দ্বাৰা লোৰ দ্বাৰা গঠিত হয় সেইকাৰণে এই শাৰ্পনাৰটোক চুম্বকে আকৰ্ষণ কৰে তাৰপিছত 4 নম্বৰ প্ৰশ্ন কৈছে column 1 shows different positions in which one pole of a magnet is placed near that of the other. Column 2 indicates the resulting action between them for each situation. আমাক কিছুমান খালি ঠাই দিছে ইয়াত কলাম 1ত আমাৰ চুম্বকৰ মেৰু দুটাৰ অৱস্থানৰ কথা কৈছে আৰু কলাম 2ত কি কৈছে ইয়াৰে ৰিজাল্ট কি হ'ব পাৰে সেই বিষয়ে লিখিব দিছে সো ইয়াতে প্ৰথমটোত দিছে নৰ্থ মানে দুটা নৰ্থ পোল যদি আমি একেফালে ৰাখোঁ তেতিয়াহ'লে কি হ'ব তাৰপিছতটোত দিছে নৰ্থ পোল দিছে আৰু কি পোল থাকিব যাৰ ফলত ৰিজাল্ট কি হ'ব এট্ৰাকশ্যন হ'ব আকৰ্ষণ হ'ব তাৰপিছত 3 নম্বৰটোত কি দিছে সাউথ নৰ্থ দুটা বেলেগ বেলেগ পোল দিছে আৰু ইয়াৰ ফলত কি হ'ব এট্ৰাকশ্যন হ'ব নে ৰিপালশ্যন হ'ব আৰু 4 নম্বৰটোত দিছে ড্যাশ সাউথ ইয়াতে এটা কি মেৰু দিব লাগিব যাৰ ফলত ৰিজাল্টটো কি হ'ব ৰিপালশ্যন হ'ব সো আমি উত্তৰ কেইটা চাই লওঁ তো ইয়াৰ উত্তৰটো হ'ব প্ৰথমটোত হ'ব নৰ্থ আৰু ইয়াৰ ৰিজাল্ট কি হ'ব ৰিপালশ্যন হ'ব কাৰণ আমি জানো চুম্বকৰ দুটা মেৰু একেলগে বা একেফালে থাকিলে এটো কি হয় বিকৰ্ষণ হয় তাৰ পিছতটো দিছে নৰ্থ আৰু ড্যাশত হ'ব সাউথ তেতিয়াহে আমাৰ ৰিজাল্টটো কি হ'ব এট্ৰাকশ্যন হ'ব কাৰণ চুম্বকৰ দুটা ভিন্ন মেৰু কি হয় এটা আনটোক আকৰ্ষিত কৰে তাৰ পিছত সাউথ নৰ্থ দুটা ভিন্ন মেৰু তেতিয়াহ'লে ৰিজাল্টটো কি হ'ব আমাৰ এট্ৰাকশ্যন হ'ব আকৰ্ষণ হ'ব তাৰ পিছত সাউথ তেতিয়াহ'লে আমাৰ কি হ'ব ৰিপালশ্যন হ'ব তো খালি ঠাইত কি হ'ব সাউথ হ'ব তেতিয়াহ'লে ৰিপালশ্যন হ'ব কাৰণ দুটা সেম পোল কি হয় এটা আনটোক ৰিপেল কৰে নেক্সট 5 নম্বৰ প্ৰশ্নটো কৈছে ৰাইট এনি টু প্ৰপাৰ্টিজ অফ এ মেগনেটৰ বা চুম্বকৰ দুটা ধৰ্ম লিখিব দিছে প্ৰপাৰ্টিজ লিখিব দিছে ইয়াৰ উত্তৰ হ'ব similar poles of two magnets repel each other and opposite poles attract each other কি কৈছে মেগনেটৰ সিমিলাৰ পোল মানে একে মেৰুৱে সদায় কি কৰে এটা আনটোক বিকৰ্ষিত কৰে ৰিপেল কৰে আৰু অপোজিট পোলে কি কৰে এটা আনটোক আকৰ্ষণ কৰে তাৰ পিছত 2 নম্বৰ প্ৰপাৰ্টিটো হৈছে it attracts objects made of nickel iron and cobalt নিকেল আইৰণ আৰু কোবাল্টৰ বস্তুবোৰক মেগনেটে কি কৰে আকৰ্ষণ কৰে আৰু এনেকুৱা বস্তুবোৰক আমি কি বুলি কওঁ মেগনেটিক মেটেৰিয়েল বুলি কওঁ তো এই দুটা হ'ব ইয়াৰ প্ৰপাৰ্টিজ তাৰ পিছত 6 নম্বৰ প্ৰশ্নটো কৈছে
Where are poles of a bar magnet located? bar magnet দণ্ডচুম্বক এডালৰ মেৰুবোৰ ক'ত থাকে? তো ইয়াৰ উত্তৰটো হ'ব the poles of a bar magnet are located on two ends. এই দণ্ডচুম্বকডালৰ বা বাৰ মেগনেটডালৰ দুটা এণ্ডত কি থাকে ইয়াৰ মেৰু দুটা থাকে তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে a bar magnet has no markings to indicate its poles. How would you find out near which end is its north pole located? এটা বাৰ মেগনেটৰ কি বুলি কৈছে কোনটো নৰ্থ পোল কোনটো সাউথ পোল কোনো মাৰ্কিং কৰা নাই আমি কেনেকৈ গম পাম যে ইয়াৰ কোনটো উত্তৰ মেৰু আছে আৰু কোনটো এণ্ডৰ ফালে দক্ষিণ মেৰু আছে আমি কেনেকৈ গম পাম সো ইয়াৰ উত্তৰ হ'ব if we suspend a bar magnet with the help of a thread the end that points towards north will be regarded as north pole of the magnet. আমি এটা বাৰ মেগনেট বা দণ্ডচুম্বকক যদি সূতা এডালেৰে বান্ধি ওপৰত ওলমাই ৰাখোঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ যিটো মূৰ আমাৰ কি নৰ্থৰ ফালে উত্তৰ ফালে মূৰ কৰি থাকিব সেইটোক আমি কি বুলি ক'ম নৰ্থ পোল বুলি ক'ম উত্তৰ মেৰু বুলি ক'ম তো এটো গ'ল 7 নম্বৰ প্ৰশ্নৰ উত্তৰ তো আজি ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু তিনিটামান প্ৰশ্ন আছে ইয়াৰ পিছৰ ভিডিঅ'টোত এই বাকি তিনিটা প্ৰশ্ন দিয়া হ'ব যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ